Hello guys, welcome to my channel. Hello guys, মই আসাম পুলিচৰ SIR প্ৰিপাৰেচন কৰি আছোঁ। তাত মানে কুৱেশ্যন পেপাৰ এনালাইজ কৰোঁতে মই তাত IPC সেকশ্যনৰ বিষয়ে মানে পঢ়িব পাইছিলোঁ। তো এইকেইটামান মানে মই IPC সেকশ্যন লিখি থৈছোঁ। আপোনালোকে চাইছে 300 সেকশ্যন 300 সেকশ্যন 307 সেকশ্যন 302 ইয়াৰ ভিতৰতে কোনোবা এটা আহিছিলে 300 সামথিঙৰ 300ৰ মানে ভিতৰতে কোনোবা এটা আহিছিলে IPC সেকশ্যনৰ ভিতৰত এটা কুৱেশ্যন আহিছিলে। তো সেইটো কাৰণে মই IPC সেকশ্যনখিনি লিখি থৈছোঁ। এইবোৰ চাইছেনে? এইবোৰ IPC সেকশ্যন হয়, এইবোৰ চব লিখি থৈছোঁ যাতে মোৰ মানে অহা এক্সামটো SIR এক্সামটোৰ কাৰণে মোৰ একো অসুবিধা নহওক, যাতে ইয়াৰ ভিতৰত কোনোবা এটা আহিলে বাৰু পাৰিম। এইবোৰ লিখি থৈছোঁ আৰু এইবোৰো লিখি থৈছোঁ মই। এইবোৰো চাইছেনে? এইবোৰো লিখি থৈছোঁ। আৰু কেইটামান আছে আপোনালোকক দেখাম। এইবোৰ চাইছে, এইবোৰ সেকশ্যন 191 আৰু 494 আৰু আছে তোমাৰ সেকশ্যন 511 এইকেইটা লিখি থৈছোঁ আৰু আপোনালোকক দেখাইছোঁ। এইবোৰ চাইছেনে? এইবোৰ আৰু এইখিনি আছে কেইটামান, এইবোৰ আছে। তাৰপাছত আৰু আছে এইবোৰ তোমাৰ এইবোৰ চব এইবোৰ আছে। এইবোৰ ইয়াৰ বাহিৰেও আপোনালোকে দেখিলে ইমানকেইটা সেকশ্যন লিখি থৈছোঁ মই, আৰু আপোনালোকে চাগে ধৰিব পাৰিছে। তো ইয়াৰ বাহিৰেও আৰু কিবা যদি বাকী থাকে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মই লিখা নাই, এইখিনিয়ে আছিলে যাতে গৰীব ঘৰৰ ল'ৰা ময়ো যাতে মই নেক্সট ব্লগ কৰ্চছ